Hello everyone, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আজি মই এটা ইম্পৰ্টেণ্ট পাৰ্ট লৈ আহিছোঁ ইণ্ডিয়ান হিষ্ট্ৰী। ইণ্ডিয়ান হিষ্ট্ৰীৰ মই এটা এনচিয়েণ্ট হিষ্ট্ৰীৰ মই এটা টপিক লৈ আহিছোঁ আৰু মই ভাবোঁ যে এইখিনি হয়তো আহি থকা কম্পিটিটিভ এক্সামৰ কাৰণে হেল্প কৰিব আৰু যিসকল চিটেট দিয়ে তেওঁলোকেও মানে কমপ্লিটলিটো এনচিইআৰটি মানে ধৰক পঢ়িবই লাগিব চিটেটৰ কাৰণে, কিন্তু হয়তো আইডিয়া পাব যে কোনটোৰ পৰা কোনটো মানে কোনটোৰ পিছত কোনটো আহে এইটো। আৰু যিহেতু আমি হিষ্ট্ৰী পঢ়িলে আমাৰ সদায় ফ্ল' চাৰ্টখন আমাৰ মানে মনত ৰখাটো দৰকাৰী হয়। আৰু আমাৰ হিষ্ট্ৰী তিনিটা ভাগত ভাগ কৰা হয়, যে এটা হৈছে এনচিয়েণ্ট পাৰ্ট, এটা হৈছে মেডিভেল আৰু এটা মডাৰ্ণ পাৰ্ট। তো আজি এনচিয়েণ্ট পাৰ্টৰ মই যি মহাজনাপাদ আছে, মহাজনাপাদৰ সময়ত যি তিনিটা ডাইনাষ্টি আছিলে, সেই তিনিটা ডাইনাষ্টিৰ কথা পঢ়িম, মানে বুজাই আছোঁ মই বস্তুটো। মহাজনাপাদত আমাৰ হেৰি আছিলে যে মানে 16টা মহাজনাপাদ আছিলে, 16খন মহাজনাপাদ আছিলে। আৰু 16খন মহাজনাপাদৰ যি আমাৰ তাতে 4খন ইম্পৰ্টেণ্ট মহাজনপাদ আছিলে, মানে বাকীকেইখনো মানে সেই নহয়, কিন্তু 16খন মনত থাকিলেতো ভালেই বাৰু, কিন্তু তাত সেই 16খনৰ ভিতৰত 4খন মষ্ট ইম্পৰ্টেণ্ট মানে কি আৰু ভাল অলপ জনপ্ৰিয় আছিলে। আৰু তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আৰু পাৱাৰফুল আছিলে মগধ। আৰু সেই মগধতে তিনিটা ডাইনাষ্টি হৈছিলে, আৰু সেই তিনিটা ডাইনাষ্টিৰ বিষয়ে আজি মই লৈ আহিছোঁ। তো মোৰ আচলতে মই ইণ্ডাছ চিভিলাইজেশ্যন আৰু বেদিক চিভিলাইজেশ্যনৰ পাৰ্টটো আনিব লাগিছিলে। প্ৰথম মই ইণ্ডাছৰ পৰা ষ্টাৰ্ট কৰিব লাগিছিলে, কিন্তু মোৰ এইটো ষ্টাৰ্ট কৰা গ'ল। তো মই ইয়াৰ পিছত মই ইণ্ডাছ আৰু বেদিক চিভিলাইজেশ্যনটো ষ্টাৰ্ট কৰিম, দেন মহাজনাপাদখিনিও কমপ্লিট আজি কৰিম, দেন আমাৰ ইণ্ডাছ আৰু বেদিকখিনি কৰিম। তাৰপিছত আমাৰ ডাইৰেক্ট যি মৌৰ্য বংশ আছে, মৌৰ্য বংশৰ বিষয়ে আহিম। আমাৰ মহাজনাপাদৰ পিছত আমাৰ মৌৰ্য বংশ আহিব, কিন্তু আজি আমি পঢ়িম মহাজনাপাদৰ বিষয়ে। তো আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই কেতিয়াবা কিছুমান মই মুখেৰে আপোনালোকক কৈ দিম কিছুমান লাইন, আৰু সেইখিনি লাইন আপোনালোকে নোট কৰি ৰাখিব। সদায় নোটছ বনালে ভাল হয় বাৰু। তো মই ইয়াতে হয়তো কেতিয়াবা কিছুমান লাইন নানিব পাৰোঁ। তো এই চাৰ্টখনটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই ল'ব, স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে লিখি ল'লে ভাল হয়। এইখন মই ইণ্টাৰনেটৰ পৰাই লৈছোঁ। তো ইয়াৰ পিছত আমাৰ মই ক'লোঁ ন, মহাজনপাদৰ আমাৰ যি ইম্পৰ্টেণ্ট মোৰ 16খন মহাজনপাদ আছিলে, এইটো মনত ৰাখিব, 16খন মহাজনপাদ আছিলে। আৰু সেই 16খন মহাজনপাদৰ আমাৰ পিছত মানে লাষ্টত কি হ'ল, মানে গোটেইখন মহাজনপাদ কি হ'ল, মানে যুদ্ধ হৈ পিছত লাষ্টত 4খন মহাজনপাদ ৰৈ গ'ল। তো সেই 4খন গুৰুত্বপূৰ্ণ মহাজনপাদ ৰ'ল, আৰু সেই 4খনৰ ভিতৰত আছিলে ভজ্জা, কৌশালা, অৱন্তী আৰু মগধ। তাৰপিছত আটাইতকৈ মষ্ট পাৱাৰফুল সেইখন আছিলে মহাজনপাদখন আছিলে মগধ। আৰু এই মগধতে আমাৰ তিনিটা ডাইনাষ্টি আমি পঢ়িম, তিনিটা ডাইনাষ্টিৰ কথা। আৰু তাৰে প্ৰথমটো ডাইনাষ্টি আছিলে হৰয়ংকা ডাইনাষ্টি। তো হৰয়ংকা ডাইনাষ্টিৰ বিষয়ে মই যিখিনি ইম্পৰ্টেণ্ট পইণ্ট হয় সেইখিনি কৈছোঁ, যিহেতু ইম্পৰ্টেণ্ট কি পইণ্ট। তাৰ আমাৰ হৰয়ংকা ডাইনাষ্টিৰ আমাৰ যি প্ৰতিষ্ঠাপক আছিলে, ফাউণ্ডাৰ আছিলে, কোন আছিলে, বিম্বিছাৰ। তো আমি আৰু এটা নাম পাওঁ বিন্দুছাৰ বুলি, তো সেইটো নামটো যাতে মানে কনফিউজ নহয়। তো আমাৰ হৰয়ংকা ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক আছিলে যে বিম্বিছাৰা। সময়খিনি মনত ৰাখিলে হ'ল, এৰাউণ্ড 544 BCE হৈছিলে। এইখিনি টাইমটো ইমান আজিকালি যিহেতু ষ্টেটমেণ্ট ৱাইজ দিয়া দেখা পায়, তো টাইম টেবুলখিনি মনত ৰাখিলেও ভাল হয় ইয়াৰবোৰ। দেন আমাৰ কেপিটেল আছিলে ৰাজগৃহ, যিটো আমাৰ এনচিয়েণ্ট নেম আছিলে ৰাজগৃহ বুলি। পিছলৈকে বাৰু চেঞ্জ হ'ল, আমাৰ যি পাটালিপুত্ৰ হ'ল বাৰু পিছলৈকে। তাৰপিছত আমাৰ আহিলে ৰিজনটো আমাৰ কেনেকৈ মানে হেৰি কৰিছিলে, মগধৰ মানে আমাৰ মগধখন কোনটো ৰিজনত আছিলে। তো ৰিজনটো আছিলে মগধৰ, মই মগধ কৈ আছোঁ, মানে হৰয়ংকা ডাইনাষ্টিৰ কোনটো পাৰ্টত আছিলে, মগধত আছিলে। আৰু সেই মগধখন এট প্ৰেজেণ্ট আমাৰ বিহাৰত, মানে বিহাৰ হয়। তো ক'ত হৈছিলে হৰয়ংকা ডাইনাষ্টিৰ, ক'ত স্থাপন হৈছিলে, মগধত হৈছিলে। তাৰপিছত এক্সপানশ্যন পলিচি, মানে এক্সপানশ্যন কেনেকৈ কৰিছিলে মগধৰ যি হৰয়ংকা ডাইনাষ্টিটো কেনেকৈ মানে বিস্তাৰ কৰিছিলে। তো বিম্বিছাৰাই এটা হেৰি কৰিছিলে, প্ৰথা কৰিছিলে, যিটো মেৰেজ এলায়েন্স, যিটো বিবাহৰ দ্বাৰা। তো মই ইয়াতে পইণ্টটো দিয়া নহ'লে লিখিম, তো মই কৈছোঁ আপুনি লিখি ল'ব, আপোনালোকে লিখি ল'ব যে মানে যি বিম্বিছাৰাই যি মেৰেজ এলায়েন্সৰ দ্বাৰা কি কৰিছিলে, তেওঁ এক্সপাণ্ড কৰিছিলে তেওঁৰ কিংডমটো। তো প্ৰথমতে তেওঁ এগৰাকী বিয়া কৰাইছিলে, যি আছিলে বৈশালীৰ আপোনাৰ লিচ্ছাৱী ফেমিলিৰ প্ৰিন্সেছ আছিলে। আৰু তেওঁ প্ৰিন্স আছিলে, যি নাম আছিলে চেলেনা। তো তেওঁক বিয়া কৰাইছিলে। দেন এগেইন আকৌ কি কৰিলে বিম্বিছাৰাই, কি কৰিলে আপোনালোকৰ পঞ্জাৱ, চেণ্ট্ৰেল পঞ্জাৱৰ মদ্ৰা বুলি, যি মদ্ৰাৰ ৰয়েল ফেমিলিৰ হয়, তাৰে ক্ষমা নামৰ এগৰাকী প্ৰিন্সেছক বিয়া কৰাইছিলে। এনেদৰে তেওঁ কি কৰিছিলে, মেৰেজ এলায়েন্সৰ দ্বাৰা তেওঁ কি কৰিছিলে, তেওঁ নিজৰ এক্সপাণ্ড কৰিছিলে, তেওঁৰ নিজৰ ফেমিলিটো এক্সপাণ্ড কৰিছিলে, তেওঁৰ যি ডাইনাষ্টিটো আছিলে এক্সপাণ্ড কৰিছিলে। তো এইটো মনত ৰাখিলে হ'ল যে এক্সপানশ্যন পলিচি কি আছিলে, মেৰেজ এলায়েন্স আৰু কনচিকুৱেঞ্চ বুলি আছিলে। ইম্পৰ্টেণ্ট ৰুলাৰ, তো ইয়াতে আমাৰ যি হৰয়ংকা ডাইনাষ্টি ইম্পৰ্টেণ্ট ৰুলাৰ বুলি ক'লে আমাৰ নাম আহে অজাতশত্ৰু। তো অজাতশত্ৰু এইকাৰণে আহে, আৰু এটা মনত ৰাখিব যে বিম্বিছাৰ কাৰ কণ্টেম্পৰাৰী আছিলে, মহাবীৰ আৰু বুদ্ধ দুয়োগৰাকীৰে কণ্টেম্পৰাৰী আছিলে।
দেন আমাৰ আহিলে ইম্পৰ্টেণ্ট যি ৰুলাৰ মই ক'লোঁ আজাতশত্ৰু, আৰু আজাতশত্ৰু কাৰ পুত্ৰ আছিলে? বিম্বিসাৰৰ পুত্ৰ আছিলে। বিম্বিসাৰা আৰু যি ক'লোঁ চেলেনা, বৈশালীৰ যি প্ৰিন্সেছ হয় চেলেনা, তেওঁ আৰু বিম্বিসাৰৰ পুত্ৰ আছিলে আজাতশত্ৰু। তো আজাতশত্ৰু কি কৰিলে? আজাতশত্ৰুৰ সময়ৰ এইটো ইম্পৰ্টেণ্ট এটা পইণ্ট আৰু আহে যে মানে আপোনাৰ যি ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল আছিলে, ইয়াতে মোৰ ৰৈ গ'ল ফাৰ্ষ্টটো লিখিবৰ কাৰণে, যে আফটাৰ ডেথ অফ বুদ্ধা দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল, ক'ত আপোনাৰ যেতিয়া বুদ্ধৰ মৃত্যুৰ পিছত যিটো ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হয় সেইখন আমাৰ আজাতশত্ৰুৰ সময়তে হৈছিলে, আৰু ক'ত হৈছিলে? ৰাজগৃহত হৈছিলে। দেন আমাৰ আহিলে যে যি কনষ্ট্ৰাকশ্যন কৰিছিলে, মই ক'লোঁ ন যে মানে প্ৰথম আমাৰ কি আছিলে? কেপিটেল, হাৰাংকা ডাইনাষ্টিৰ প্ৰথম কেপিটেল আছিলে আমাৰ ৰাজগৃহ। দেন পিছলৈকে আমাৰ কি হ'ল? পাটালিপুত্ৰ হ'ল। তো পাটালিপুত্ৰ সেই যিখন কেপিটেল সেইখন কোনে ফাউণ্ডেশ্যন কৰিছিলে? সেইখন কৰিছিলে আজাতশত্ৰু। তো এনেকুৱা এইবোৰ মনত ৰাখিব যে কোনে কৰিছিলে ৰাজগৃহৰ পৰা পাটালিপুত্ৰলৈকে কেপিটেল কোনে কৰিছিলে বুলি চিফ্ট কৰিছিলে বুলি ক'লে আজাতশত্ৰু হ'ব, বা কোনে নিউ কেপিটেলখন পাটালিপুত্ৰ কৰিছিলে? আজাতশত্ৰু কৰিছিলে, বা নিউ কেপিটেল কোনখন আছিলে এনেকুৱা আহিব পাৰে, যিকোনো ধৰণৰ MCQ আহিব পাৰে, সেইকাৰণে মানে নোটছ হিচাপত পঢ়িলে বিৰাট ভাল হয়। তো পাটালিপুত্ৰ নিউ কেপিটেলখন আছিলে পাটালিপুত্ৰ, তো সেইখন কোনে কৰিছিলে? আজাতশত্ৰু কৰিছিলে। তো এইখিনি কথা ইয়াতে আছে লিখা। তাৰপিছত আহিলে ৰিলিজন আছিলে বোথ বিম্বিসাৰা আৰু আজাতশত্ৰু কোনটো বুদ্ধিজিম আৰু জৈনিজিম দুয়োটাকে মানে ফ'ল' কৰিছিলে, কাৰণ মই ক'লোঁ কণ্টেম্পৰাৰী আছিলে, মহাবীৰ আৰু বুদ্ধাৰ কণ্টেম্পৰাৰী আছিলে। দেন আমাৰ আহিলে এণ্ড অফ ডাইনাষ্টি। ইয়াৰ পিছত আমাৰ হাৰাংকা ডাইনাষ্টিৰ যি লাষ্ট ৰুলাৰ, শেষৰ ৰুলাৰ মানে শাসকজন আছিলে নাগাদাচাকা, আৰু তেওঁৰ পিছত শিশুনাগ ডাইনাষ্টি পাৱাৰত আহি যায়, আৰু তাৰপিছত হাৰাংকা ডাইনাষ্টি সমাপ্ত হয়। তো শিশুনাগ ডাইনাষ্টিৰ বিষয়ে ইমান বেছি মানে নাই। শিশুনাগ ডাইনাষ্টিৰ মোৰ হিচাপত দুটা ইম্পৰ্টেণ্ট পইণ্ট আছে। এটা হৈছে ফাউণ্ডাৰ বুলি ক'লে শিশুনাগেই হ'ব, শিশুনাগ নামটো যিহেতু ডাইনাষ্টি, শিশুনাগ ফাউণ্ডাৰ হয়। তাৰপিছত আমাৰ কালাশোকা যি এগৰাকী শাসক আছিলে, তেওঁৰ সময়তে আমাৰ কি হৈছিলে? ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন হৈছিলে। ক'ত হৈছিলে? বৈশালীত হৈছিলে। আৰু তাৰপিছত আমাৰ যি বুদ্ধিষ্ট কাউন্সিলখন ক'ত হৈছিলে বুলি ক'লোঁ? বৈশালীত হৈছিলে। আৰু কাৰ সময়ত হৈছিলে? কালাশোকাৰ সময়ত হৈছিলে। এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলখন হৈছিলে আজাতশত্ৰুৰ সময়ত ৰাজগৃহত হৈছিলে, আৰু ছেকেণ্ডখন হৈছিলে শিশুনাগ ডাইনাষ্টিৰ সময়ত আপোনাৰ কালাশোকা যি ৰুলাৰ আছিলে তেওঁৰ সময়ত ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন হৈছিলে। ক'ত হৈছিলে? বৈশালীত হৈছিলে। এই দুটা ইম্পৰ্টেণ্ট পইণ্ট হয়। বাকী আমাৰ কেপিটেলখনটো পাটালিপুত্ৰই আছিলে, মানে প্ৰথমতে বেলেগ আছিলে, কিন্তু পিছলৈকে পাৰ্মানেণ্টলি আমাৰ পাটালিপুত্ৰ হ'ল। আৰু এনেও আমাৰ যি মাগধৰ লগত পাটালিপুত্ৰ আৰু ৰাজগৃহ এই দুয়োটা নামেই সাঙুৰ খাই থাকে, আৰু লগতে বৈশালী, এইকেইটা নাম মানে সাঙুৰ খাই আছে, মানে এই ঠাই তিনিখন। তো মনত ৰাখিলেই হ'ল। আৰু কেপিটেল এইকেইখনেই আছিলে, মানে ক'ব গ'লে প্ৰথম থাকিব ৰাজগৃহ, তাৰপিছত আকৌ পাটালিপুত্ৰ হয়, এনেকুৱা টাইপ। তো এইখিনি আছিলে। আৰু কালাশোকা কাৰ পুত্ৰ আছিলে বুলি ক'লে? শিশুনাগৰ পুত্ৰ আছিলে। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট বুলি ক'ম, আৰু বাকী ইমান এটা নাই ইমান প্ৰব্লেম। তাৰপিছত আমাৰ কি আহিলে? শিশুনাগ ডাইনাষ্টিৰ পিছত আমাৰ নন্দা ডাইনাষ্টি আহিলে। নন্দা ডাইনাষ্টিৰ অকণমান ইম্পৰ্টেণ্ট কিছুমান পইণ্ট আছে বাৰু। নন্দা ডাইনাষ্টিৰ আপোনাৰ যি কি আছিলে আপোনাৰ ফাউণ্ডাৰ কোন আছিল বুলি ক'লে? ফাউণ্ডাৰ আছিলে মহাপদ্মা নন্দা। তো মহাপদ্মা নন্দা আমাৰ নন্দা ডাইনাষ্টিৰ ফাউণ্ডাৰ আছিলে, আৰু কেপিটেল মই অলৰেডি ক'লোৱে পাটালিপুত্ৰ, মানে এইটো যিহেতু পাটালিপুত্ৰ মানে তাতে পাটালিপুত্ৰই আছিলে। তো কেপিটেলখন প্ৰায় গোটেইখন পাটালিপুত্ৰই আছে। তো ৰিজনটো আছিলে পাৱাৰফুল, মানে আমাৰ যি মাগধতে অৱস্থিত হৈছিলে, যিহেতু মই কৈছোঁৱে মাগধৰ তিনিটা ডাইনাষ্টি ইম্পৰ্টেণ্ট ডাইনাষ্টি হয়। তো আমাৰ প্ৰথমটো আছিলে হাৰাংকা ডাইনাষ্টি, ছেকেণ্ড হৈছে শিশুনাগ ডাইনাষ্টি, এণ্ড থাৰ্ড হ'ল নন্দা ডাইনাষ্টি। মনত ৰাখিলে হ'ল। দেন এক্সপানশ্যন কেনেকৈ কৰিছিলে? তো মহাপদ্মাই কি কৰিছিলে? যি ক্ষত্ৰিয় ডাইনাষ্টি আছিলে সেই ডাইনাষ্টিটোক কি কৰিছিলে? একেবাৰে ধ্বংস কৰি পেলাইছিলে, ডেষ্ট্ৰয় কৰি পেলাইছিলে। তো ডেষ্ট্ৰয় কৰি কেনে তেওঁ এটা টাইটেল লৈছিলে, একাৰত বুলি তেওঁ টাইটেল লৈছিলে। এই টাইটেলটো তেওঁ লৈছিলে, আৰু তেওঁ নিজৰ কি কৰিছিলে? নিজৰ জেগাটো এক্সপাণ্ড কৰিছিলে, বিস্তাৰ কৰি দিছিলে। তাৰপিছত এইখিনি এটা ইম্পৰ্টেণ্ট পইণ্ট। আৰু তাৰপিছত তেওঁ কি কৰিছিলে? তেওঁৰ যি পিছত মানে 8জন পুত্ৰ একেৰাহে মানে কি কৰিছিলে? ৰাজত্ব কৰিছিলে। তেওঁৰে পুত্ৰ আছিলে, মহাপদ্মাৰ পুত্ৰ আছিলে, পুত্ৰ 8জনে কি কৰিছিলে? ৰাজত্ব কৰিছিলে। দেন শেষৰ যিজন ৰজা আছিলে সেইজন আছিলে ধননন্দা নামৰ শাসকজন, তেওঁৰ লাষ্ট ৰুলাৰ বুলিয়ে ক'ব লাগিব। তাৰপিছত নন্দা ডাইনাষ্টি শেষ হৈ যায়, ধ্বংস হৈ যায়। শেষৰজন ৰজা আছিলে ধননন্দা, আৰু এই ধননন্দৰ সময়তে এটা ইনভেজন হৈছিলে, যি আলেকজেণ্ডাৰ ইনভেজন বুলি কওঁ আমি। যি আলেকজেণ্ডাৰ আমাৰ মই ইয়াতে দি দিছোঁ বাৰু শ্বৰ্টকৈ অকণমান পইণ্ট। তো ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট এটা আছে যে আমাৰ এখন যুদ্ধ আছিলে যি আলেকজেণ্ডাৰ আৰু কাৰ মাজত হৈছিলে? ৰজা পুৰুষ আৰু আলেকজেণ্ডাৰৰ মাজত হৈছিলে এই যুদ্ধখন। আৰু ক'ত হৈছিলে? জেলুম ৰিভাৰৰ ওপৰত হৈছিলে। আৰু এই যুদ্ধখনক
কি যুদ্ধ বুলি কয় বেটেল অফ হাইড্ৰাপাছ বুলি কয় তো ইম্পৰ্টেণ্ট পইণ্ট যে বেটেল অফ হাইড্ৰাপাছ কাৰ মাজত হৈছিলে বিটুইন আলেকজেণ্ডাৰ এণ্ড পুৰাছৰ মাজত হৈছিলে আৰু কোনটো ৰিভাৰৰ ওপৰত হৈছিলে জেহলুম ৰিভাৰৰ পাৰত হৈছিলে আৰু কোনটো চনত হৈছিলে মানে 326 BCE হৈছিলে তো এইখিনি কি পইণ্ট হয় এই তিনিটা পইণ্ট মনত ৰাখিলে হ'ল মই ইয়াতে বাৰু কেইটামান দি দিছোঁ যে আলেকজেণ্ডাৰ ক'ৰ পৰা আহিছিলে নৰ্থ ৱেষ্টাৰ্ণৰ পৰা আহিছিলে তেওঁ যি মানে কি আপোনাৰ খাইবাৰ পাছ তেওঁ যি হিন্দুকুচ পৰ্বত যি আছে সেই পাৰ হৈ তেওঁ যি আমাৰ ভাৰতলৈকে সোমাইছিলে আৰু ভাৰতত তেওঁ 10 মাহ ধৰি তেওঁ যুদ্ধ কৰিছিলে আৰু লাষ্টত পুৰাছ বহুত শক্তিশালী মানে হেৰি আছিলে ৰজা আছিলে আৰু সেইবাবে তেওঁ তাৰ আগত টাক্সিলাৰ এজন ৰজা আছে যি আম্ভি বুলি তো আম্ভি ইমান পাৱাৰফুল নাছিলে তো পাৱাৰফুল নথকাৰ কাৰণে আম্ভিয়ে কি কৰিলে মানে তেওঁ যুদ্ধ নকৰোঁ বুলি তেওঁ নিজকে আত্মসমৰ্পণ কৰিলে তো তেওঁ কিন্তু পুৰাছ কিন্তু শক্তিশালী আছিল আৰু হোৰাছে কেতিয়াও মানে সেইটো মানি লোৱা নাছিলে আৰু তেওঁ যুদ্ধ কৰিছিলে কিন্তু এই যুদ্ধখনত কোন জিকিছিলে আলেকজেণ্ডাৰ জিকিছিলে কিন্তু যদিও আলেকজেণ্ডাৰ জিকিছিলে আলেকজেণ্ডাৰ কিন্তু এটা কথা মানে সেই কৰিছিলে যে মানে যি পুৰাছৰ সাহস আৰু যি মানে শক্তিশালী তেওঁ সেইটোক আলেকজেণ্ডাৰে মানে ইমপ্ৰেছ হৈ গৈছিলে আৰু ইমপ্ৰেছ হৈ কিনে কি কৰিলে আলেকজেণ্ডাৰ যদিও জিকিছিলে কিন্তু তেওঁ কি কৰিলে যি মানে তাৰে সিংহাসনত মানে আকৌ পুৰাছকে ঘূৰাই দিছিলে আলেকজেণ্ডাৰে মানে কেপচাৰ নকৰিলে তো এইটো আপোনাৰ আলেকজেণ্ডাৰ ইনভেনশ্যনৰ এইখিনি এটা ষ্টৰি হয় তো মই এইখিনি ক'লোঁ আপোনালোকে মানে লিখি ল'লেও ল'ব পাৰে ধুনীয়াকৈ নিজৰ ভাষাত কিন্তু ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে কোনটো কিমান চনত হৈছিলে চনটো কিন্তু দেখা যোৱা মই 2-3টামান এক্সামত দেখিছিলোঁ 326 BCE হৈছিলে তাৰপিছত বেটেল অফ হাইড্ৰাপাছ কাৰ মাজত হৈছিলে মানে হেৰিখনৰ নাম মানে বেটেলখনৰ নাম কি বুলি কয় হাইড্ৰাপাছ বুলি ক'লে আপোনাৰ জেহলুম ৰিভাৰৰ ওপৰত হৈছিলে কাৰ মাজত হৈছিলে পুৰাছ আৰু আলেকজেণ্ডাৰৰ মাজত হৈছিলে দেন আহি মানে নন্দ ডাইনাষ্টি মই ক'লোঁ শেষৰজন ৰজা আমাৰ কি আছিলে ধননন্দ আৰু ধননন্দৰ লাষ্টত কি হ'ল শেষৰজন ৰজা আছিলে আৰু তাৰ নন্দ ডাইনাষ্টি মানে পিছত শেষ হৈ কেনে আমাৰ কি মৌৰ্য বংশ আহে ময়ূৰ এম্পায়াৰ বুলি আমি নেক্সট ক্লাছত আমি সেইটো পঢ়িম তো নন্দ ডাইনাষ্টিয়ে কি কৰিলে মই ক'লোঁ যে মানে কোন আহিলে মৌৰ্য বংশৰ আমাৰ প্ৰতিষ্ঠাপক আছিলে চন্দ্ৰগুপ্ত মৌৰ্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যই কি কৰে কৌটিল্যৰ সহায় লৈ ধননন্দক ডিফিট কৰে যুদ্ধত হৰুৱাই কিনে কি বংশ স্থাপন কৰে মৌৰ্য সাম্ৰাজ্য স্থাপন কৰে এইখিনি মনত ৰাখিলে হ'ল যে ধননন্দক কোনে হৰুৱাইছিলে চন্দ্ৰগুপ্ত মৌৰ্যই হৰুৱাইছিলে আৰু কাৰ সহায় লৈছিলে চন্দ্ৰগুপ্তই সহায় লৈছিলে কৌটিল্যৰ সহায় লৈছিলে আৰু কৌটিল্যৰ সহায় লৈ ধননন্দক মানে হৰুৱাই আৰু তাৰপিছত নন্দ ডাইনাষ্টি শেষ হৈ যায় তো এইখিনি আছিলে আমাৰ তিনিটা ডাইনাষ্টি মই ক'লোঁ মহাজনপদৰ যি মগধ পাৱাৰফুল মগধ আছিলে আমাৰ মহাজনপদ তাৰে তিনিটা ডাইনাষ্টি মগধত এই তিনিটা ডাইনাষ্টি ইম্পৰ্টেণ্ট হয় এই তিনিটা ডাইনাষ্টি যিখিনি ইম্পৰ্টেণ্ট কি পইণ্ট বা MCQ আকাৰে আহিব পাৰে সেইখিনি মই দিলোঁ ইয়াৰ নেক্সট আমি ময়ূৰ এম্পায়াৰ আমি পঢ়িম মৌৰ্য সাম্ৰাজ্য তাৰপিছত আকৌ নেক্সট যিটো আহিব তাৰপিছত সেইটো তেনেকৈ আমি পাৰ্ট হিচাপে গৈ থাকিম মানে ৰিয়েলি যিটো এটা কণ্টিনিউৱাছলি ক্ৰনলজিকেলি যাই থাকিম যিমানখিনি পাৰোঁ মই সিমানখিনিলৈকে সৰু কি পইণ্ট দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা থাকিলে ক'ব কমেণ্টত ধন্যবাদ